মই হেৰি কৈছোঁ অপদাৰ্থ কলিতাই কৈছোঁ। অপদাৰ্থ কলিতাই কৈ আছোঁ মই গুৱাহাটীৰ পৰা কৈ আছোঁ। কি কইনা চাব যাবা লাগে? মোৰ ভণ্টি তোমাক মন প্ৰাণ খুলি ভাল পায় য'ত তুমি আহা। মই এতিয়াতে শিকলা কথা ভাবাই নাই দাদা। নহয় যৌতুকৰ টেনশ্যন নল'বা, যৌতুকৰ মই যি লাগে চব দিম। যৌতুকৰ কথা নহয় দাদা, এতিয়া মই এইগিলা ভাবা নাই নহয় বিয়া চিয়াৰ কথা। এলটো এই জানটাত লাগব নেকি? এলটো এই জানটাত তোৰ মানে না মই এইগিলা বিয়া চিয়া মই নাপতো নহয় দাদা। মই এইগিলা কি নেবাই আশাই দিছো। তোমাৰ নাই নেকি? কি আছে? মন প্লান তোমাৰ অকমান নাই বিয়া বুলি। মনটা আছে কিয় নাথাকিব। তোমাক বোলে বিয়া পাতিব মোক কৈছে দেউতা, নতুনকে তোমাক দেউতা বুলিয়ে কৈ থাকে মোক। এইগিলা এনাই গুচি দে আবু। হেল্ল' মাইক টেষ্টিং, আশা কৰোঁ সকলোৱে ভালে আছে। কমেণ্ট নকৰিব এতিয়া গৰম লগা নাই বুলি। গৰম পৰছি ময়ো জানো, কিন্তু মানে সেই আৰু ভিডিঅ' এটাত অলপ চাল দেখিব লাগিলে কিবা কিবি পিন্ধিব পৰে, এনেকৈ গেঞ্জি মাৰি থাকোঁ। লাষ্ট কেইটামান ভিডিঅ'ত মোৰ তাত বৰকৈ কমেণ্ট আছিল যে ফান টিউবাৰ লগত প্ৰেংক কৰিব লাগে। মই এটা প্ৰথমতে ৰিলচ এটা লগাই দিছোঁ, তাৰপিছত বাকীখিনি কথা ক'ম। হেল্ল' ঐ এডিআৰ ৰিজাল্ট চালি না? মোৰ ন বুলি আছে ৰ, তোৰো ন আছে নেকি? ন আমি বোধ চাকৰি পাইছোঁ গম পাইছে না নাই? তোৰ ৱেবছাইটত দেখোৱা না ডাইৰেক্ট লেটাৰ আহিব ঘৰত। আকৌ চাকৰি পোৱা নাই, ফেইল কৰিছে ফেল কৰিছোঁ নেকি? তো এইজনে হ'ল ফান টিউবাৰ, মানে কৌশিক দা। আৰু কৌশিক দাৰ ভিডিঅ' মই বহুত আগৰ পৰাই চাওঁ, প্ৰত্যেকটা কনচেপ্ট ৰিলেট কৰিব পাৰি, কিন্তু ভবা নাছিলোঁ যে প্ৰেংক কল কৰিম বুলি। কিন্তু আপোনালোকে কমেণ্ট কৰি থাকে। তাৰপিছত ভাবিলোঁ এটা ট্ৰাই কৰি চাওঁ। নলবাৰীকেইটাক মই যিমান প্ৰেংক কৰিছোঁ 90% ছাকচেছফুল হোৱা মই দেখা নাই নলবাৰীৰ গোটেইকেইটা ক্ৰিয়েটৰকে। তথাপিতো আজি আৰু তাত ট্ৰাই কৰিব গৈ আছোঁ। শেষলৈকে চাওঁ কেনেকুৱা কি ৰেছপঞ্চ আহে। বহুত দিন মদাই হোৱা নাই। চ' সেই কনচেপ্ট লৈ আৰম্ভ কৰোঁ। হেল্ল', হেল্ল', এইটো হেৰি নেকি ইনষ্টাগ্ৰাম যি বনোৱা? মই ইনষ্টাগ্ৰাম বনোৱা নাই। ইনষ্টাগ্ৰাম বনোৱা নেকি? ইনষ্টাগ্ৰামৰ যিবোৰ ভিডিঅ' বনোৱা নেকি? হয়। মই হেৰি কৈছোঁ অপদাৰ্থ কলিতাই কৈছোঁ। অপদাৰ্থ কলিতাই কৈ আছোঁ মই গুৱাহাটীৰ পৰা কৈ আছোঁ। কওকচোন। তোমাক মই এটা কথা সুধোঁ, বেয়া পাবা নেকি তুমি? নাই নাপাওঁ দক। মই বয়সটো সুধিছোঁ, বয়স কিমান কোৱাচোন মোক? মোৰ বৰ্তমান 23। ভৱিষ্যতে কিমান মান হ'ব? এতিয়া ভৱিষ্যতে যেইদিন বাচি থাকো সেই হিচাপত গণিব লাগিব। আচ্ছা বাৰু ঠিক আছে দে, তুমি ভালে থাকা, মই তাকে কামনা কৰিছোঁ দেই। মই ধন্যবাদ। অকণমান খাইছোঁ আৰু মই খাই থাকোঁ, তাৰ কাৰণে মই চৰি ফৰ এভৰিথিং। আচ্ছা। আই লাভ ইউ হা। হা। এই কথা এটা কওঁ তোমাক, মই একদম চিৰিয়াছলি ক'ম হা। মোৰ ভণ্টি এটা আছে। আচ্ছা। ভণ্টিটো তোমাক খুবেই ভাল পায়। আচ্ছা। কিন্তু ভাল পায় মানে কি, মই তোমাৰ ভিডিঅ' চাই কিনে ভাল পাওঁ যে অকল কোৱা নাই, এনেও ভাল পায় আৰু তোমাক। নাই মানে এনে মৰম কৰে তোমাক। আচ্ছা, মৰম কৰে মানে এতিয়া কি হিচাপত বা? নহয় তুমি এনে আহিব পাৰিবা নেকি গুৱাহাটীত? দেখি কালি বা পৰহিলৈকে আছোঁ। হা? কালি বা পৰহিলৈকে গুৱাহাটী আছোঁ তুমি? গুৱাহাটীত? কালি বা পৰহিলৈকে আহা। নাই দিয়ক, ৰং নাম্বাৰ দিয়ক এইটো। নহয় নকৈ কাটি দিলে, প্ৰথমতে নৰ্মেল লৈ আছিল আৰু কৰি আছোঁ ৰ'ব। গম পাই লাগছে। বাজি কাটি দিলে দেখো। নাই দিয়ক, আপুনি কিবা উল্টি কথা কৈ আছে দিয়ক, কওক। পৰহি তুমি আহাচোন, মা দেউতা বা ঘৰৰ কিবা পেৰেণ্টছ লৈ আহা, কইনা চাব কৈ আহা আমাৰ ভণ্টিৰ কাৰণে। কি কইনা চাব যাব লাগে? মোৰ ভণ্টি তোমাক মন প্ৰাণ খুলি ভাল পায় য'ত তুমি আহা। মই এতিয়াতে শিকলা কথা ভাবাই নাই দাদা। নহয় যৌতুকৰ টেনশ্যন নল'বা, যৌতুকৰ মই যি লাগে চব দিম।
এতিয়া যৌতুকৰ কথা নহয় দাদা, এতিয়া মই এইগিলা ভাবা নাই নহয় বিয়া চিয়াৰ কথা। এলটো 800 লাগব নেকি? এলটো 800 নালগে দিয়ক, মোক দিয়া। আপুনি চলাই থাকিব। মই লিখি দিছোঁ, এখন আহি যাবা দেই। বাকী ক পৰহি টাইমটো ক, কোনদিনা কেইটান তোমাৰ ঘৰৰ মানুহ কেইটা আহিব সেইটো ক তুমি। ঘৰৰ মানুহ আছে, মই এইগিলা বিয়া চিয়া মই নাপতো নহয় দাদা, মই এইগিলা কি নেবাই আশাই দিছো। তোমাৰ নাই নেকি? কি আছে? মন প্লান তোমাৰ অকণমান নাই বিয়া বুলি। মন প্ৰাণ আছে কিয় থাকিব, অঁ কিন্তু এতিয়া ভাবা নাই আৰু। ভাবা, আমাৰ ভণ্টিগৰাকী মানে কি মই কওঁ, 35 বছৰ বয়স হৈছে, ত' তাই তোমাক মানে বৰকৈ ভাল পায়। বিয়া বুলি কথা ভাবা নাছিল আগতে। কিমান 35? 35। মোৰ দাদা মোতকৈ 10 বছৰ মানে ডাঙৰ হ'ব দেখোন। প্ৰেমত ডাঙৰ আৰু নাই নহয়। গম পাইছো বাৰু, প্ৰেমত ডাঙৰ সৰু নাই, যদিও মই ৰেডি নহয় নাই এতিয়াতে এইগিলা। একবাৰ চাই লৈছোঁ কিয়, তাই বৰকৈ ভাল পায়। আৰু হেৰি, আৰু এটা কথা তোমাৰ ভাল হ'ব নহয়। কি বেয়া? মোৰ ডাঙৰটো, মোৰ মানে বাইদেউটো মানে বিয়া হোৱা নাই, সেইটো আকৌ বটাল নে কি যে আছে আফ্ৰিকান ভালুকত। আফ্ৰিকান বটাল নহয়, বেতাল। তেওঁৰ লগত আমি সম্পৰ্কটো ৰচিম বুলি ভাবিছোঁ। ফোনো কৰিম তোমাক, সেই হোৱাৰ পিছত তেওঁলৈকে ফোন কৰিম। আচ্ছা। বটাল আৰু তুমি আমাৰ দুটাকে মানে যোৱাই হ'লে ভাল হয় আৰু। মই এতিয়া বেতালৰ কথাটো মই নাজানো, কিন্তু মই এতিয়া পাৰবেন নহয় দিয়ক, মই এতিয়া ভাবা নাই নহয়। তুমিতো ইম্পৰ্টেণ্ট নহয়, তোমাৰতো ইম্পৰ্টেণ্ট নহয়। আমাৰ ফালৰ পৰাই আমাৰ কৈছোঁ, তুমি আহিলেই হ'ল। তোমাৰ ঘৰত এলাও কৰে নকৰে মই সেইটো বিচৰা নাই, নৰ্মেলি কৈছোঁ না প্ৰথম বুলি। পাৰবেন নহয় দিয়ক দাদা, এইগিলাখান তাতে বিয়া চিয়াৰ মাথা মাৰে। কিয়, কিবা অসুবিধা আছে? অসুবিধাৰ কথা নহয়, এতিয়া বয়স হোৱা নাই না। মোৰ ভণ্টিটোৰ এটা সৰু বাচ্ছা আছে, সেইটো একো মই লুকোৱা নাই দেচোন, বহুত এটা কথা আছে, সেইটো ভাবিব নালাগে। কোনোবা ঘৰৰ মানুহ লগোৱাৰ আগতে মই কৈ দিলোঁ। দাদা মই বাদেই দিছো দিয়ক বিয়া চিয়াৰ কথা। বাচ্ছাটোৰ প্ৰব্লেম একো পাব নালাগে, একদম সৰু বাচ্ছা, ভাল ল'ৰা হয়। নহয় মই বাদেই দিছো দিয়ক। কথা পাতিব খুজিছিল, লোৱাচোন, লোৱা। হেল্ল'। দাদা, তোমাৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগে। ধন্যবাদ। মই মৃগাংক কৈছোঁ। আচ্ছা। তোমাক আমাৰ মায়ে বহুত ভাল পায়। তুমি বিয়া পাতিছা নেকি? নাই, মই বিয়া পাতা নাই। আমাৰ দেউতা একবাৰ ৰাস চাব যাম বুলি কৈ নাহিলে, গুচি গৈছে কোনো কাৰোবাৰ লগত। হয় নেকি? তোমাক কিন্তু আমাৰ মায়ে বহুত ভাল পায়। মায়ে ভাল পায় তোমাক? বহুত ভাল পায় তোমাক। এতিয়া মই কি কওঁ এতিয়া বাবু, ভাল পাই যদি এতিয়া মাক কোনোবা বেলেগ দৰা চাবা দে। এতিয়া মইতো সৰু হ'ম না, মাৰ ভাইটি হ'ম মই। নহয়, তোমাক বোলে বিয়া পাতিব মোক কৈছে দেউতা, নতুনকে তোমাক দেউতা বুলিয়ে কৈ থাকে মোক। এনাই কৈছে দে বাবু। নহয়, তুমি আহিবাচোন আমাৰ তাতে। নাই দে, মই এতিয়া সিমান বয়স হোৱা নাই নহয়, মোৰ সৰু ছোৱালী এইটো। মামাই কিবা কয় বোলে, লোৱাচোন। হা? মামাই বোলে কিবা কয় তোমাক, লোৱাচোন ফোনটো। দে। ভাইটি। দাদা নমস্কাৰ। চৰি দে, মই হেৰি কৰিছোঁ, জোৰ জবৰদস্তি কৰিব মন নাই। এইবিলাক ভাল নাপাওঁ। তুমি হেৰিটো কৰা আৰু কিবা মাননি চাননি লাগিব নেকি? মাননি কথা নহয়, এতিয়া এটা ফোন কলত আপুনি কি বিয়া ঠিক কৰিব আছিল? আমাৰ এনেকুৱা বস্তাবিলাক তেনেকুৱাকৈ কৰা ভাল, মানে ভাল অকণমান দেৰি কৰিব নালাগে নহয়। নহয়, মই আপোনাক জানি নাপাওঁ, চিনি নাপাওঁ, হঠাৎ আপুনি গুৱাহাটীত মাতছি কইনা চাবা, তাকো এতিয়া বাচ্ছা এটাও আছে।
প্ৰব্লেম আছে নেকি তোমাৰ নহয় প্ৰব্লেম আছে মানে মোৰ প্ৰব্লেম আছে তো মোৰ এতিয়া এইগিলা প্লেন কৰা নাই নহয় দা তে ঠিক আছে বাৰু মই ফোন কৰিম দে অকণমান পিছত দেই মই পেক এটা বনাই আছোঁ খাই কিনে ফোন কৰিম হা দিয়া লাষ্টত এই গম পাইছি নে কৈয়াতো বেয়াই নাপায় কয় হা নহয় ইয়াৰ পৰা ধৰিব নোৱাৰিব তাকে বাকী চাৰৰ অকণমান গম পোৱা লাগছি বাৰু মই ফোনটো কৰি চাওঁ কি বা গণ্ডগোল খান হ'ল কৈ দিওঁ ৰ'বক ছাৰ হেল্ল' এইটো প্ৰেংক কল কৰি আছিলোঁ আপোনাৰ লগত প্ৰেংক কল মানে এই প্ৰেংক ধেমালি কৰিছিলোঁ এইটো মই যে মাত্ৰ ফোন কৰিলোঁ এটা সৰু বাচ্চা আৰু হেৰি হৈ কিনে সেইটো ময়ে আছিলোঁ এইটো মই সৰু বাচ্চাটো মই মাথা মস্ত হৈ গৈছে মই মাক দুইটাক মাততে গৈছিলোঁ বাগে এনেকৈ কি জোত লাগিল আগবাৰতে নাম ধৰি দিছি তেৰি এনে অলপ কৈ দিব লাগে বোলো ছোৱালীটো ভাল কিবা অলপ ভালকৈ কওক নাই সন্মান গোটেই খাই দিয়ে নকয় কি কৰিম বাগে মোক ঘামে ধুয়ে ফেলছি খং উঠিছিল নেকি খং উঠা নাই মোৰ ভয় লাগছিল বেয়া চেয়া নাপাই দিয়ক আমি ধেমালি কৰিলোঁ মানে ভাব মোৰ তাত ফান্তিবৰ কৰি জাকৰ কমেণ্ট হ'লে এতিয়া মই আৰু উপায় নাই নাম্বাৰটো ল'লোঁ মই তাত প্ৰায় লৈয়ে এই ভাতবেলা ফোনটো কৰি দিলোঁ একদম লগাই দিলোঁ চখুৱে মাৰো মানুহ চানুহ তোমাৰ যি লিষ্টত মই আছো বাৰু জানি ভাল লাগিল বাকী মানুহ কি এইটো ৰেকৰ্ডিং আছিল আকৌতো প্ৰব্লেম নাই প্ৰব্লেম নাই মানে হেৰি পাব্লিক কৰাত মানে একোতো অসুবিধা নাই নাই দিয়া দে ভাল লাগিল বাকী অডিয়েঞ্চক কিবা এটা কৈ দিলে হ'ল ধৃতিমান কলিতা বুলি আছে চেনেলটো আৰু ৰাইজ আপোনালোকে ধৃতিমান কলিতাক আৰু মৰম দিয়ক আৰু বহুত ভাল ভিডিঅ' বনাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে তাৰ পেজটো ফ'ল' কৰি দিব থেংক ইউ আৰু চেজ দে গাইজ তোমাৰ কিন্তু কথাগিলা মজা লাগে বিদ্যা কৈছো ভাল লাগে নে সঁচাকে চব ৰিলেট কৰিব পাৰে গোটেইকেইটা কণ্টেণ্ট দে